আপোনাৰ এগৰাকী শিক্ষাগুৰু মোৰ শিক্ষাগুৰু শ্ৰদ্ধাৰ পূৰ্ণ বৰা ছাৰ আজি প্ৰয়াত হৈছে। তেখেতৰ মৃত্যুত মই গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু ছাৰলৈ মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ছাৰে আমাক সৰুৰ পৰা যিধৰণে স্কুলত শিকাইছিল তাৰ উপৰিও সাংস্কৃতিক ক্ষেত্ৰত ঢিঙৰ তেওঁ বিশেষভাৱে জড়িত আছিলে। মই কৰ্মৰত বিদ্যালয়খনৰ তেখেতে বিদ্যালয় সংগীতটি ৰচনা কৰিছিল আৰু আমি আমাৰ বিদ্যালয়ৰ মহাৰাজৰ জয়ন্তী সেই গীতটি বলিবদ্ধ কৰিছিলোঁ আৰু এটা তেখেতে গুৰু বন্দনাও তেখেতে ৰচনা কৰিছিলে, প্ৰণামো তোমাক হে গুৰু মহান। মই আমি কেবিয়ানটো গাব নোখোজোঁ। আজি ছাৰৰ সেই অন্তিম সময়ত মই ছাৰক প্ৰণামো তোমাক সেই গীতটি গাবলৈ মই চেষ্টা কৰিছোঁ। প্ৰণামো তোমাক হে গুৰু মহান, লোৱা হে ভকতি প্ৰীতি। প্ৰণামো তোমাক হে গুৰু মহান, লোৱা হে ভকতি প্ৰীতি। তব আলোকেৰে আলোকিত আমি, তব আলোকেৰে আলোকিত আমি, বিকশিত জ্ঞানৰে ফুলনি, বিকশিত জ্ঞানৰে ফুলনি। প্ৰণামো তোমাক হে গুৰু মহান, লোৱা হে ভকতি প্ৰীতি। সংস্কৃতি আৰু সাহিত্য জগতৰ এগৰাকী পুৰুষা ব্যক্তি মহিৰো আমাৰ সকলোৰে শ্ৰদ্ধাৰ পূৰ্ণ বৰা ছাৰে আজি শলীলা সম্বৰণ কৰিলে। তেখেতৰ যি যাত্ৰা, সেই যাত্ৰা অনেক বৰ্ণিল যাত্ৰা। সেই বৰ্ণিল যাত্ৰা তেখেতে আজি পৰিসমাপ্তি ঘটালে আৰু ঢিঙক নিথৰুৱা কৰি গ'ল। ঢিং আজি সঁচাকৈ অভিভাৱকহীন বুলি আমি ক'ব বিচাৰিছোঁ। গতিকে ছাৰৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু ছাৰৰ গুণ গৰিমা যাতে সকলোৱে আমি স্মৰণ কৰিব পাৰোঁ তাৰ বাবে আমি প্ৰচেষ্টা চলাই যাব লাগিব। কাৰণ সেইগৰাকী ব্যক্তি ঢিঙৰ সকলো অনুষ্ঠান, মই এটা অনুষ্ঠানৰ নাম ল'লে ভুল হ'ব, সকলো অনুষ্ঠান বিহুৰ পৰা আৰম্ভ কৰি সাহিত্য সভাৰ পৰা আৰম্ভ কৰি সকলো অনুষ্ঠানৰ লগত তেখেতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল আৰু তেখেতৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। তেখেত শেৱালি বঁটাৰ কথা কৈছে। শেৱালি বঁটাৰ যেতিয়া প্ৰতিষ্ঠা হৈছিলে 1976 তেতিয়া আমাৰ সভাপতি আছিলে, ফাউণ্ডাৰ প্ৰেচিডেণ্ট আছিলে দেৱেন হাজৰিকা ছাৰ আৰু কোষাধ্যক্ষ আছিল আমাৰ বৰা ছাৰ। মই নিজৰ ছেক্ৰেটাৰী আছিলোঁ যদিও বৰা ছাৰে এইখিনি আমাক পৰিচালনাত সহায় কৰিছিলে। আৰু তাৰোপৰি এইটো হ'ল শেৱালি বঁটাৰ। আৰু তাৰোপৰি তেখেতৰ আৰু এটা কথা আছিলে, তেখেতৰ কবিতা পুথি দুগদুগী নামৰ এখন কবিতা পুথি প্ৰকাশ পাইছে। গতিকে তেখেত যে কবিও আছিল আৰু নাট্যকাৰৰ কথা কৈয়ে গৈছে আৰু তেখেত গীতিকাৰ যেনেকৈ আছিলে তেনেকৈ তেখেত গায়কো আছিলে। তেখেতে কিন্তু পুৰণা বিহু গীতৰ আচলতে ভঁৰাল। গতিকে সেইজন ব্যক্তি বিভিন্ন অনুষ্ঠানৰ লগত কেনেভাৱে জড়িত ইতিপূৰ্বে কৈ গৈছে চবেই। গতিকে মই সেইবিলাক পুনৰাবৃত্তি নকৰোঁ। গতিকে তেখেতৰ প্ৰতি শেষ শ্ৰদ্ধা জনাই মই মোৰ